নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্যটা বিশেষ হিতাৰ ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ প্ৰতি পৰ্যায়ৰ আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰিয়ক ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটোৰ ৰাশিফলৰ বিষয়ে আপোনাৰ দিনটোৰ গ্ৰহগতিৰ বিষয়ে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব সেই বিষয়ে জনাব লগতে আপুনি পঠোৱা সমস্যাৰ এবাৰ চিঠিখনৰ উত্তৰ দিবলৈ চেষ্টা কৰিব লগতে আজিও আপোনাৰ বাবে লৈ আহিছে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন দিশ সামৰি একোটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতি পৰ্যায়ৰ আজিও আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰোঁ হয় আজি গ্ৰহগতিৰ পজিশ্যন এনেধৰণৰ চন্দ্ৰ মকৰ ৰাশিত তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মকৰ ৰাশি হ'ব আজি শুক্ৰ ৰবি শনি লগ্ন মীন ৰাশিত বহি আছে ৰাহু আৰু মংগল কুম্ভ ৰাশিত বহি আছে কেতু আজি বহি আছে সিংহ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন চালে এই বছৰটোৰ শেষৰ ফালে আপুনি শাৰীৰিক প্ৰব্লেমত ভুগিব পাৰে গতিকে এতিয়াৰ পৰাই আপুনি এটি ৰত্ন পিন্ধিব পাৰে লাকি ষ্টোন ৰেড কৰেল মই দেখুৱাই আছোঁ এয়া হ'ল এটি ৰেড কৰেল এই ৰত্নটি আপুনি সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক মংগলবাৰ দিনটো পালন কৰক হনুমানদেৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কম এৰিছ কাপছ এণ্ড পেণ্টাকলছ আজি প্ৰিয়জনৰ লগত বিবাদ হ'ব পাৰে প্ৰিয়জনৰ লগত মনোমালিন্য পৰাপক্ষত নিজৰ মতামত সমাজৰ আগত নৰখাই ভাল আজি বিদ্যাত কিন্তু শুভ ফল পাব ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি বৃষ ৰাশি টৰাছ কাপছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি অন্য কামৰ বাবে বাধা আহিব পাৰে বেলেগ কামত আপুনি যাব পাৰে কিন্তু বাধা থাকিব অতিৰিক্ত ক্ৰোধৰ বাবে কোনোবাৰ লগত বিবাদ আদি আজি বিদ্যাত বাধা আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মুকুতা পিন্ধক নতুবা ৰূপৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক পিংক কালাৰ চিলভাৰ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি নতুন আত্মীয়ক লগ পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত ঘৰুৱা দিশত শান্তি বজাই থাকিব পেটৰ সমস্যা বৃদ্ধি পাব লাকি কালাৰ অৰেঞ্জ কালাৰ আনলাকি কালাৰ ক্ৰীম কালাৰ এতিয়া হওক কাপছ এণ্ড টেম্পাৰেঞ্চ কৰ্কট ৰাশিলৈ কেঞ্চাৰ আজি আপোনাৰ ভাল ব্যৱহাৰে শত্ৰুৰ সংখ্যা কমিব পাৰে আনৰ সহানুভূতি কৰিবলৈ যাওঁতে নিজেই বিপদত পৰিব পাৰে সাৱধান হওক সন্তানৰ শুভ প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বেলগছৰ শিপা পিন্ধক লাকি কালাৰ মেৰুণ আনলাকি কালাৰ গ্ৰীণ কালাৰ ধন্যবাদ জনাইছোঁ দাদা এই মুহূৰ্তত আমি ল'ম এখন চিঠি যিহেতু আমি প্ৰত্যেকদিনাই একোখন চিঠিৰ পৰা উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকদিনাই চিঠি আমালৈ প্ৰেৰণ কৰে আজি লিখিছে চিঠিখন লখিমপুৰৰ পৰা তেওঁ লিখিছে স্বামী স্ত্ৰীৰ কথা নুশুনিলে কি কৰিব লাগিব হয় সেই প্ৰব্লেমটোতো আজিৰ দিনত প্ৰায় চব ঘৰতে আগৰ দিনত কিন্তু তেনেকুৱা নাছিল ইমান আৰু কিছুমান গ্ৰহগতিৰ বাবেও তেনেকুৱা হয় কুস্তি নিমিলিলে তেনেকুৱাকৈ যদি বিয়া কৰায় নতুবা বিভিন্ন কাৰণত বিভিন্ন গ্ৰহগতিৰ অমংগলৰ বাবে তেনেকুৱা হ'ব পাৰে স্বামীয়ে যদি পত্নীৰ কথা নুশুনে বাৰীত বা ঘৰৰ একেবাৰে কাষতে এজোপা কলগছ লগাওক আৰু প্ৰত্যেক বৃহস্পতিবাৰে হালধীয়া ফুল হালধীয়া চন্দন আদি দি পেলাই আৰু এডাল হালধীয়া সূতা 7বাৰমান গছজোপাত ঘূৰাই দিয়ক ঘূৰাই মানে মেৰাই পেলাই বান্ধি দিয়ক আৰু তাৰ পাছত আপুনি 7বাৰ এটা মন্ত্ৰ উচ্চাৰণ কৰক পতি পৰম গুৰু সত্যান্বেষী কামাখ্যে দ্ৰব্যে নমঃ পতি পৰম গুৰু সত্যান্বেষী কামাখ্যে দ্ৰব্যে নমঃ এই মন্ত্ৰটো আপুনি মাতিব তেনেকুৱা যদি বৃহস্পতিবাৰে কৰিব পাৰে 3 মাহ কৰিলে ইয়াৰ গুড এফেক্ট আপুনি পাব আৰু ভাদ মাহত আপুনি তালৰ পিঠা পনা দুখীয়া লোকক খাবলৈ দিয়ক তেতিয়াও কিন্তু সংসাৰত শান্তি আহে হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ নিশ্চয় আপুনি নিয়মখিনি মানি চলক আপুনি উপকৃত হ'ব দৰ্শকসকল এই মুহূৰ্তত সময় হৈছে এটা বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মৰ্নিং লাইভৰ বিশেষ হিতাৰ ৰাশিফলৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় আজি এতিয়া মই গৈ আছোঁ দিনটোৰ ভাল বেয়া আদি যেনে আজি 30 ফাগুন তিথি কৃষ্ণ একাদশী
আজিৰ দিনটোত পৰিক যোগ, মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, শ্ৰৱণা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, সংক্ৰান্তি দোষ আছে। আজি শুভকৰ্ম নাই। দিনটোত উৰহী আৰু পৰৈশা খোৱা নিশা। এতিয়া আকৌ ৰাশিফললৈ কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি অশান্তিৰ বাবে মানসিক চিন্তা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি, হাতলৈ টকা পইচা আহিব পাৰে, প্ৰেমত উৎসাহ থাকিব। মুকুতা পিণ্ডক নতুবা মুনষ্টন পিণ্ডক। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কন্যা ৰাশি কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত অশান্তি থাকিব পাৰে। ভ্ৰমণৰ বাবে স্ত্ৰীৰ লগত আলোচনা কৰিব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব পাৰে। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক। আজি দান ধ্যান কৰক। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, তুলা ৰাশিলৈ, লিব্ৰা। আজি বিদ্যাৰ্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে। ব্যৱসায় বাণিজ্যত সফলতা লাভ, শৰীৰ মধ্যম, প্ৰেমত বিয়া বাৰুৰ যোগ। পাৰ্পল কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ ওৱান্স। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে, স্কৰ্পিঅ' যিসকলৰ, পাৰিলে এটি সম্পূৰ্ণ কলা ঘোঁৰাৰ নাল আপোনাৰ ঘৰখনৰ মেইন ডোৰৰ ওপৰত ওলোমাই ৰাখক। সদায় ধূপ চাকি দেখুৱাওক, ভাল হ'ব। আজি ঘৰুৱা কামৰ বাবে খৰচা পাতি বৃদ্ধি হ'ব পাৰে। ধন সা সম্পত্তি লৈ সংসাৰত অশান্তি থাকিব পাৰে। মনৰ আশা পূৰণ হ'ব। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়লৈ আগবাঢ়িম, যিহেতু প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ আহে একো একোটা বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ টিপছেই হওক বা বিভিন্ন ধৰণৰ টিপছ। দাদা, আজিৰ বিষয়টো কি? আজিৰ বিষয়টো হৈছে মুকুতা ৰত্নৰ কথা। মুকুতা কেতিয়াও ভুল আঙুলিত পিন্ধিব নালাগে। ইয়াক সদায় কনিষ্ঠ, অনামিকা আৰু তৰ্জনী আঙুলিত পিন্ধাটোৱে সঠিক বুলি গণ্য কৰা হয়। যদি এজন পণ্ডিতৰ পৰামৰ্শ লৈ ইয়াক পিন্ধা হয় তেন্তে আৰু ভাল। বহু সময়ত মানুহে চকতে মুকুতা পিন্ধি লয়, কাৰণ মুকুতাই মাথা ঠাণ্ডা ৰাখে আৰু সৌন্দৰ্যৰ বৃদ্ধি কৰায়। লগতে এই কথাটো মন কৰিব লাগে যে মুকুতা সদায় ৰূপতহে লগাব লাগে। ইয়াক কেতিয়াবা সোণৰ আঙুঠিত লগাব পাৰে। যিসকল লোকে ইতিমধ্যে গমেদ আৰু নীলম পিন্ধি আছে তেওঁলোকে মুকুতাটো চাই চিতি পিন্ধাব লাগে। আপুনি কুস্তি চোৱাকৈ মুকুতা পিন্ধিলে বেছি ভাল। মুকুতাৰ কথা ক'বলৈ গ'লে ই মানুহক দুখীয়াৰ পৰা ৰজালৈকে বনাই দিব পাৰে। আগৰ দিনৰ ৰাণীসকলে নিজকে ধুনীয়া ৰখাৰ বাবে মুকুতা পিন্ধিছিল। মুকুতা বিদ্যাৰ্থীসকলক বিদ্যা লাভত সহায় কৰে আৰু পঢ়া শুনা মনত ৰখাৰ বাবেও অতি সহায়ক। কিন্তু ইয়াক কেৱল কিছুমান লোকেহে ধাৰণ কৰিব পাৰে। যদি অতি প্ৰয়োজনীয় যেন লাগে তেন্তে এবাৰ পণ্ডিতক কুস্তিখন দেখুৱাই ল'ব লাগে। মুকুতাৰ আঙুঠি বা মালা আনি লগে লগে পিন্ধিব নালাগে। ইয়াৰ বাবে কিছুমান নিয়ম আছে যিবোৰ মানি চলাটো জৰুৰী। প্ৰথমে ইয়াক গংগাজল বা গাখীৰেৰে শুদ্ধ কৰি লওক। ইয়াৰ পিছত ওম সোমায় নমঃ বা চন্দ্ৰমন্ত্ৰ জপ কৰক। নাম জপ 108 বাৰ কৰিলে সঠিক হ'ব। মুকুতা আপুনি যিকোনো দিনতে ধাৰণ কৰিব নোৱাৰে। মুকুতাৰ সম্পৰ্ক চন্দ্ৰৰ সৈতে, তেনে ক্ষেত্ৰত ইয়াক সোমবাৰে পিন্ধিলে বেছি ভাল হ'ব। যদি এইবোৰ কথা মনত ৰাখি মুকুতা ধাৰণ কৰা হয় তেন্তে ইয়াৰ ফল দুগুণ পোৱা যাব পাৰে। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো আপোনাৰ বাবে লৈ অহা। দাদা, এই মুহূৰ্তত আমি শেষৰ ৰাশিফলকেইটা চাই লওঁ। এতিয়া ধনু ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ছেজিটেৰিয়াছ। আজি অতিৰিক্ত ক্ৰোধ আহিব আপোনাৰ, গতিকে কৰ্মস্থানত অশান্তি, বিবাদ, সন্তানৰ বাবে চিন্তা থাকিব। আজি বিভিন্ন কাৰণত বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। দিনটোত নীল সৰস্বতীৰ পূজা পাতল কৰক। প্ৰেমত মধ্যম ফল। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰিয় বন্ধুৰ লগত কাজিয়া পেচাল, বিবাদ আদি। ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে। প্ৰেমত আনন্দ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি পাটনাৰত্ন পিন্ধক, নতুবা এটি সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। গোল্ডেন কালাৰ, ক্ৰীম কালাৰ আদি লাকি হ'ব। মেৰুন কালাৰ আনলাকি। কুম্ভ ৰাশি, একৰিয়াছ, কাপছ এণ্ড নাইট অফ ওৱান্স, এই দুখন কাৰ্ড মতে আজি মা দেউতাকৰ স্বাস্থ্যৰ বাবে খৰচা পাতি বৃদ্ধি। আজি নাৰ্ভাছ ছিষ্টেম নতুবা নাৰ্ভৰ বেমাৰ আজাৰৰ যোগ দেখা যায়। ঘৰুৱা দিশত বিবাদ, বিদ্যাত শুভ। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড এজ অফ শ্বৰ্টছ, মীন ৰাশি। আজি বন্ধুৰ ওপৰত বিশ্বাস ৰাখক। শুভ কামৰ আৰম্ভণি নকৰিব আজিৰ দিনটোত। আৰ্থিক দিশত মধ্যম ফল। বিয়া বাৰু যোগাযোগত বাধা আছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ ব্লু। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু আপুনি যদি প্ৰত্যেকদিনে পুৱাৰ ভাগতে আপোনাৰ দিনটোৰ আৰম্ভণি কেনেধৰণৰ হ'ব চাব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40
প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি চাব পাৰে আপোনাৰ ৰাশিফলটি আপোনাৰ গ্ৰহগতিৰ বিষয়ে। লগতে আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি চিঠি যোগে আমালৈ প্ৰেৰণ কৰিব পাৰে। আমি প্ৰত্যেক পুৱা এখনকৈ চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। লগতে আপুনি যদি বিচাৰে আপুনি বিভিন্ন সমস্যাত ভুগি আছে, আপুনি কিৰিয়ং ডাঙৰীয়াক লগ ধৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ব্যক্তিগতভাৱে যদি তেওঁক লগ ধৰিব বিচাৰে তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক যোগাযোগ কৰিব পাৰে, তেওঁক লগ ধৰিব পাৰে, আপোনাৰ সমস্যাটি জনাই সমাধান ল'ব পাৰে। দাদা আপোনাৰ সম্পূৰ্ণ ঠিকনাটি জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া এডভান্স এপইণ্টমেণ্ট লৈ ল'ব আৰু আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।